হয়, ৰাজ্যত ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু আজি গোসাই বিহু অসমীয়া ৰাইজে উলহ মালহেৰে উদযাপন কৰিছে ৰঙালী বিহুটি। আৰু ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনা আচলতে গোসাই বিহু উদযাপন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে। এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লখিমপুৰৰ কাকৈ চাৰিআলিৰ সমীপৰ কদম গোহাঁই গাঁৱত। আৰু কদম গোহাঁই গাঁওবাসী একত্ৰিত হৈ সমজুৱাকৈ গৃহস্থৰ চোতালে চোতালে হুঁচৰি জোৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। এনেদৰে আচলতে অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ যি ৰঙালী বিহু, এই ৰঙালী বিহুৰ আজি গোসাই বিহু। আৰু গোসাই বিহুৰ দিনা এনেদৰে আচলতে লখিমপুৰ জিলাৰ কাকৈ চাৰিআলিৰ সমীপৰ কদম গোহাঁই গাঁৱৰ ৰাইজ একত্ৰিত হৈ গৃহস্থৰ চোতালে চোতালে এনেদৰে পৰম্পৰা ৰক্ষা কৰি হুঁচৰি জোৰা পৰিলক্ষিত হয়। আৰু এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গাঁৱৰ ডেকা গাভৰু জীয়ৰী আবাল বৃদ্ধ বনিতা সকলো ওলাই আহি এনেদৰে আচলতে একত্ৰিত হৈ হুঁচৰি মাৰি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। নিশাৰ ভাগৰ দৃশ্য এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো ৰঙালী বিহুক লৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ এই মুহূৰ্তত মই দৃশ্য দেখুৱাই আছোঁ কাকৈ চাৰিআলিৰ সমীপৰ কদম গোহাঁই গাঁৱৰ দৃশ্য। আৰু কদম গোহাঁই গাঁওবাসী একত্ৰিত হৈ এনেদৰে আচলতে গৃহস্থৰ চোতালে চোতালে পৰম্পৰা ৰক্ষা কৰি হুঁচৰি মাৰি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই পোনে পোনে হুঁচৰিৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে একত্ৰিত হৈ এনেদৰে পৰম্পৰা ৰক্ষা কৰি গৃহস্থৰ চোতালে চোতালে হুঁচৰি মাৰি। হয়, আমি প্ৰতি বছৰে এনেদৰে গৃহস্থৰ চোতালত হুঁচৰি গাওঁ। আমাৰ গাঁৱৰ ল'ৰা বুঢ়া তিৰোতাৰ পৰা সকলোৱে বুঢ়া মিলি সকলোৱে আমি এইদৰে বিহু পৰম্পৰা ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰতি বছৰে এইদৰে গাওঁ। প্ৰথমে হুঁচৰি পদ দিওঁ, তাৰপৰা লহৰি গাওঁ, তাৰপৰা বিহু গাওঁ। আমি 50 ঘৰ মানে প্ৰত্যেক বছৰে সৰুৰ পৰা ডাঙৰলৈকে আমি এই বয়সলৈকে সদায় বিহু মাৰিছোঁ। ঘৰে ঘৰে গৃহস্থৰ চোতালে চোতালে বিহু মাৰোঁ। আমি অসমৰ শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আমি যত্ন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি প্ৰকাশ কৰিব যে আমি প্ৰত্যেকেই অসমীয়া, আমি অসমীয়া সংস্কৃতি এনেদৰে ৰক্ষা কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। এয়া আমাৰ প্ৰচেষ্টা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে বিভিন্নজন আছে। এনেদৰে আচলতে মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে গৃহস্থৰ চোতাল। আৰু এনেদৰে বিভিন্নজনে হুঁচৰি মাৰি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে, পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে আন এজন আছে, মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, পৰম্পৰা ৰক্ষা কৰি আপোনালোকৰ গোহাঁই গাঁৱৰ ৰাইজে একত্ৰিত হৈ হুঁচৰি মাৰি? এইটো আজি আমাৰ প্ৰায় এনেকৈ গোহাঁই গাঁৱৰ বাসীয়ে পৰম্পৰাভাৱে এনেকৈ আমি গৰু বিহুৰ দিনাখনিৰ পৰা আৰু আমি গৰু বিহু উদযাপন কৰা হয়। তাৰপাছত আমি সকলো সৰু ডাঙৰৰ পৰা সকলোৱে একত্ৰিত হৈ এই বিহু মৰা হয়। তাকে একে ৰাইজে আমি একেখন গাঁৱৰে একেটা জ্ঞাতি মানুহ, আমি একেটা বিষয়লৈ আমি মানে হুঁচৰি দিওঁ। ৰাইজক লৈ পেলাই আমি গোটেইখনে একেলগে বিহু গান গাওঁ। গৰু বিহু পৰম্পৰা ৰক্ষা কৰিছোঁ। ৰাইজক এনেকৈ ভৱিষ্যতলৈ আমি কৰি যাবলৈ আৰু আগবাঢ়ি যাম বুলি ভাবিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগীক পুনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে আচলতে লখিমপুৰ জিলাৰ কাকৈ চাৰিআলিৰ সমীপৰ কদম গোহাঁই গাঁওবাসী একত্ৰিত হৈ নিশাৰ ভাগত এনেদৰে আচলতে গৃহস্থৰ চোতালে চোতালে হুঁচৰি জুৰি যি অসমীয়াৰ যি পৰম্পৰাসমূহ পালন কৰা পৰিলক্ষিত হৈছে। আৰু এক উখল মাখল পৰিৱেশৰ মাজেৰে আচলতে যি এই হুঁচৰি জোৰা পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি আহিছে। মোৰ সৈতে আন এজন যুৱ প্ৰজন্মৰ যুৱক আছে, মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, পৰম্পৰা ৰক্ষা কৰি এনেদৰে গৃহস্থৰ চোতালে চোতালে হুঁচৰি জোৰা হৈছে? সঁচাকৈ এইটো এটা বহুত সুন্দৰ পদক্ষেপ। আৰু আমাৰ ৰাইজৰ এইটো এটা সুন্দৰ গুণ ৰাইজৰ। মই কেতিয়াবা দেখি আহিছোঁ, আজি প্ৰায় সৰুৰ পৰাই মাৰি আহিছোঁ এখন বিহু। চবেই একত্ৰিত হৈ ডেকা গাভৰু বৃদ্ধ সকলো আমি ৰাইজৰ আমাৰ হৰি মন্দিৰৰ কাৰণে এইটো কৰি থকা হৈছে, লগতে পৰম্পৰা ৰক্ষা কৰা হৈছে। বহুত ভাল লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এনেদৰে আচলতে বিভিন্নজনে আচলতে গাঁৱৰ সকলো ওলাই অহা পৰিলক্ষিত হৈছে। মোৰ সৈতে মহিলা আছে, বাইদেউসকল আছে, বাইদেউসকলৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এনেদৰে আচলতে
যি পৰম্পৰা এই পৰম্পৰা অটুট ৰখা পৰিলক্ষিত হৈছে কি ক'ব পৰম্পৰা ৰক্ষা কৰি গৃহস্থৰ চোতালে চোতালে হুঁচৰি জুৰিছে অঁ হয় আমি এতিয়া এই বহাগবোৰ পৰম্পৰা আমি প্ৰতি বছৰে মানি আহিছোঁ এনেকৈ মানে আমি গৃহস্থৰ চোতালত পদধূলি পেলাইছোঁ এনেকৈ মানে আমি দান বৰঙণি উঠাই আমি নামঘৰৰ সাহায্যৰ কাৰণে আমি বিহু মাৰোঁ প্ৰতি বছৰে মাৰোঁ আমাৰ গোটেই গাঁৱৰ ৰাইজ মানে একত্ৰিত হয় পুৰুষ মহিলা বাই ভনী ককাই ভাই গোটেইখিনি আমি একেলগে বিহুখন মাৰোঁ আৰু বাইদেউসকল আছে বাইদেউ কি ক'ব পৰম্পৰা ৰক্ষা কৰি গৃহস্থৰ চোতালে চোতালে পদধূলি পেলাইছোঁ বছৰেকৰ বিহু বুলি ভাল লাগিছে তোমালোককো লগ পাই আজি আনন্দিত হৈছোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সৈতে আন এজন আছে কি ক'ব আমি প্ৰতি বছৰে এনেকৈ গাঁৱৰ গাঁৱে একত্ৰিত হৈ নামঘৰ সাহায্যতে প্ৰত্যেকৰ ঘৰৰ চোতালত পদধূলা পেলোৱা হয় আৰু এইবাৰো গাঁৱৰ সৰুৰ পৰা কণমানিৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে একত্ৰিত হৈ গৃহস্থ চোতালত পদধূলা পেলোৱা হৈছে বহুত আনন্দিত হৈছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আচলতে যি অসমীয়াৰ যি পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হৈছে কদম গোহাঁই গাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে আচলতে আজিৰ নিশাৰ ভাগত গৃহস্থৰ চোতালে চোতালে হুঁচৰি জুৰি এক মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে যি লখিমপুৰ জিলাৰ কদম গোহাঁই গাঁৱৰ হুঁচৰি বিহুৰ যি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ